নাৰী দিৱস আমি অকল বিশ্বনাথ জিলাতে নহয়, আমি অসমৰ বিভিন্ন জিলাত আৰু ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ বিভিন্ন ৰাজ্যত বা গোটেই পৃথিৱীতে আজি 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰে। এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ইউনাইটেড নেশ্যনে আপোনাৰ 1977তে ডিক্লেয়াৰ কৰিছিল নাৰী দিৱস হিচাপে পালন কৰে। সংগঠে ৰাখি আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতসকলক আমি নাৰীৰ যিখিনি আমি এম্পাৱাৰমেণ্ট অফ উমেন, নাৰীৰ সবলীকৰণৰ যিখিনি আমাৰ আছে বা তেওঁলোকে আদায় কৰিব পাৰি বা আমাৰ যিসকল নাৰী আমাৰ গাঁৱত বা আমাৰ ঘৰত বা আমাৰ সমাজৰ প্ৰতি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন কৰিছে বা সকলৰ মাজত আমাৰ নাচামুক্ত ভাৰতৰ আমাৰ অংগনবাড়ী কৰ্মী কমলা দেৱী, বিভিন্ন ধৰণৰ আমি অংগনবাড়ী কৰ্মী কমলা দেৱী আমাৰ ছাত্ৰীৰ মাজত বা ছাত্ৰৰ মাজত তেওঁলোকে যিকেইজনে তেওঁৰ অনুপস্থিতি আছে। গতিকে আমি ইয়াৰ পিছৰ কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। এই অঞ্চলৰ এগৰাকী সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আজি বিশেষকৈ আজিৰ দিনটো এইটো কাৰণে এই অঞ্চলৰ কাৰণে কাম কৰি অহাৰ লগতে বিশ্বনাথ জিলাকো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি সবল নেতৃত্ব প্ৰদান কৰি আহিছে মাননীয় শ্ৰীযুত আমাৰ সৰস্বতী ৰাজবংশী বাইদেউকো আমি মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা এখন মানপত্ৰৰে আমি তেখেতক সন্মান জনাব বিচাৰিছোঁ। সন্মানটি দিবৰ কাৰণে মই আমাৰ ৰিচা শৰ্মা মই অনুৰোধ জনাইছোঁ। নাৰী এগৰাকী যদি ভালকৈ তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰে বা সমাজখন যদি ভালকৈ গঢ়ি তুলিবলৈ বিচাৰে তেওঁলোকে খুব সুন্দৰকৈ এখন সমাজ গঢ়িব পাৰে। নাৰীৰ কথা সকলোৱে মানে আমি জানো যে আমাৰ পুৰুষসকলেও নাৰীৰ কথা মতে আমি বিহু নৃত্যৰ শিল্পীগৰাকীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে ডাঙৰ হাত চাপৰি বজাব লাগে। তেওঁলোকে সৰস্বতী ৰাজবংশী বাইদেউ আৰু বাইদেউৰ সহযোগিতাত আজি এই অনুষ্ঠানটি কৰাত আমি বহুখিনি সহায় পাইছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত দিনতো যাতে বাইদেৱে এনেধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই তাৰ কাৰণে আমি আশা ৰখাৰ লগতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে যাতে সমাজৰ কাৰণে আৰু এনেধৰণে কাম কৰি যাব পাৰে। আমি বিহু নৃত্যৰ শিল্পীগৰাকীক আমি মঞ্চলৈ আহি তেখেতৰ নৃত্য প্ৰদৰ্শন কৰিব তেওঁলোকে চোৱা চিতা কৰে। এই গোটেইখিনি নাৰীৰ যিখিনি তেওঁলোকৰ অৱদান আমাৰ যোৱা 2023 যি আমাৰ বিহু নৃত্যৰ জিলাৰ প্ৰতি বা আমাৰ ৰাজ্যৰ প্ৰতি আমাৰ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ যি আমাৰ প্ৰয়াস আছিলে ধন্যবাদ জনাবলৈ আমি বা মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি আমাৰ তাৰে এগৰাকী শিল্পী আজিৰ এই পবিত্ৰ দিনটিত তেখেত আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনোৱাৰ লগতে আমি তেখেতক মঞ্চত তেখেতৰ খুব কম সময়ৰ ভিতৰত তেখেতৰ নৃত্যশৈলী প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ আমাৰ যিসকল আমাৰ জিলাৰ নাৰী সকলোকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু অকল জিলা বুলিয়েই নহয় সকলো নাৰী সমাজকে মই সকলো আমাৰ দেশৰ বা ৰাজ্যৰ বা সকলো পৃথিৱীৰ নাৰী সমাজকে মই মোৰ ফালৰ পৰা আজি এই দিৱসত আন্তৰিক অভিনন্দন জনাইছোঁ। আন্তর্জাতিক নারী দিবস সম্পর্কে রাখিলা যথেষ্ট ভাল অনুষ্ঠান অনুষ্ঠিত কৰিছিল লগতে আমাৰ উপায় আয়ুক্ত মহোদয় কি ক'ব জয়তে আজিৰ শুভ দিনটিত আপোনালোক উপস্থিত হোৱাৰ কাৰণে আমি বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা আমি আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজি আমি মনাবাৰী হাইস্কুল প্ৰাংগণত বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা আমি কেইবাটাও কাৰ্যসূচীৰে আজি আন্তৰ্জাতিক মহিলা দিৱসটি আমি পালন কৰিছোঁ। আজিৰ দিনটোত আমি গৰ্ভৱতী প্ৰসূতি মহিলাৰ আধাৰ ছিডিং কৰা হৈছে, যিসকল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত অন্তৰ্ভুক্ত হৈছে কিন্তু তেওঁলোকৰ ধনৰাশি পাবলৈ সমৰ্থ হোৱা নাছিলে। তেওঁলোকক আজি আমি মাতি আনিছোঁ। কিশোৰী আৰু মাতৃসকলৰ আজি আমি হিমোগ্ল'বিনৰ আমি পৰীক্ষা কৰি তেওঁলোকক আমি আইৰণ টেবলেট আমি বিতৰণ কৰিছোঁ। তাৰ লগতে কিশোৰীসকলৰ এখন অতি সুন্দৰ আঁচনি সুকন্যা সমৃদ্ধি যোজনা আঁচনি আজি আমি কেইবাগৰাকীও কিশোৰীক আজি আমি তেওঁলোকৰ বেংক একাউণ্ট আমি খুলি দিছোঁ যাতে অনাগত দিনত তেওঁলোকৰ শৈক্ষিক দিশটো যাতে সবল হয়, তেওঁলোকে যাতে স্কুলতে আধাতে যাতে স্কুল এৰিব লগা নহয়। তাৰ কাৰণে আমি এই সুকন্যা সমৃদ্ধি যোজনা আঁচনিখন আজি আমি ইয়াতে ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ লগতে আজি আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ৰ উপস্থিতিত আমাৰ আন্তৰ্জাতিক নাৰী দিৱসটি আমি পালন কৰিছোঁ।
কৰিছোঁ ধুমধামেৰে। আজি অনুষ্ঠানত আমি বিশেষকৈ ঝুমুৰি বিনন্দী আমাৰ বিশ্বনাথৰ পৰা যোৱা যিসকল কিশোৰী আমি তেখেতসকলক নৃত্য প্ৰদৰ্শন কৰাৰ লগতে আমি বেটী বচাও বেটী পঢ়াও তৰফৰ পৰা আমি একোটিকৈ আমি সম্বৰ্ধনা তেখেতসকলক দিছোঁ আৰু লগতে কেইবাগৰাকীও কিশোৰী আমাৰ ইয়াতে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে আমাক তেওঁলোকৰ কবিতা গীতেৰে আমাক উদ্বুদ্ধ কৰিব আৰু লগতে আজি আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে আমাৰ মহিলাৰ বিষয়ে যিখিনি আঁচনি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়াই অহা হৈছে সেইখিনি খুব সুন্দৰভাৱে আজিৰ সভাত তেখেতে দাঙি ধৰিছে। আমি তেখেতক এই আপাহতে মহিলা আৰু শিশু বিকাশ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত আমাৰ মহিলাসকলে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক দিশত যাতে আগবাঢ়ি যায় আমি তাৰেই কামনা কৰিছোঁ আজিৰ এই দিনটোত। ধন্যবাদ। মহিলা বিভাগৰ পৰা ডিষ্ট্ৰিক্টৰ ওপৰত হিউমেন ডেটো আমি চেলিব্ৰেট কৰিম। আমাৰ এই বেটী বচাও বেটী পঢ়াও স্কুলৰ দিনত আমি প্ৰগ্ৰামটো আজি পাতিছোঁ। কিন্তু বেটী বচাও বেটী পঢ়াও প্ৰগ্ৰামটো সম্পূৰ্ণ হৈছিল। এই উপলক্ষে আমি 45 ডেজৰ কাৰ্যসূচী এটা আমাৰ লগত আছিল আৰু আহি সেই কাৰ্যসূচীত আমি বিভিন্ন মহিলাৰ সজাগতা সম্পৰ্কে বা মহিলাৰ সমস্যা সম্পৰ্কে স্বাস্থ্য হওক বা বিভিন্ন অসুবিধা আছে সেইবিলাকৰ ওপৰত আমি বহুত ধৰণৰ এৱাৰনেছ আৰু সেই পৰিৱেশত আমি বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰি আছোঁ। বিভিন্ন কলেজ অনুষ্ঠান হওক আৰু সেইবিলাকৰ আজি অনুষ্ঠানত আমি মহিলাবিলাকৰ ইণ্টাৰনেশ্যনেল হিউমেন ডেছৰ আজি নাম আৰু এই 45 দিনীয়া কাৰ্যসূচীত আমি যি এক্টিভিটিছ আমি কৰিছোঁ সেইটোৰ ওপৰত আমি কিছুমান মানে কি সম্বৰ্ধনা অনুষ্ঠান বা হয়তো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আজি হৈ গ'ল। আমি আমাৰ মাজত মহিলা মহোদয় আছিল বিভিন্ন সমাজৰ পৰা আমাৰ যোগদান কৰিছে। আজি এই অনুষ্ঠান নাই বুলি আপোনাৰ 4 বছৰ মানে আমি শিকাবলৈ বা সক্ষম হৈছোঁ আৰু